যদি আপুনি কেতিয়াবা আপোনাৰ পাৰ্টনাৰজনৰ লগত হোটেল ৰুমত টাইম স্পেণ্ড কৰিবলৈ যায়, তেতিয়াহ'লে তাত ল'ব লগা দুটা সাৱধানতা আছে আৰু সেই দুটা আপোনালোকে কেতিয়াও মিছ নকৰিব। ফাৰ্ষ্ট অফ অল হ'ল, যিটো আপোনালোকে ডকুমেণ্ট তাত ছাবমিট কৰিব, সেই ডকুমেণ্ট দুটা যাতে দুইজনৰে ডকুমেণ্ট দুটা তাত ছাবমিট হৈ যায়। ছেকেণ্ডলি, য'ত ৰেজিষ্টাৰ বুক থাকে, সেই ৰেজিষ্টাৰ বুকখনত যাতে ছিগনেচাৰটো এজনে নকৰে, দুজনৰ ছিগনেচাৰ দুইজনে যাতে নিজৰ নিজা হিচাপে কৰে। কাৰণ কেতিয়াবা কি হয়, তেওঁলোকে কোনোবা ৰেজিষ্টাৰ বুকত আপোনাৰ এজনে দুইটা ছিগনেচাৰ কৰি দিয়ে, বা কেতিয়াবা এজনৰ ছিগনেচাৰ কৰাই নাযায়, বা কেতিয়াবা কি হয়, কিবা অসুবিধাৰ কাৰণে এজনৰ আইডেণ্টি প্ৰুফেদি থাকি যোৱা যায়, হোটেলত ষ্টে কৰা যায়। তো এইবোৰ বস্তুৱে আপোনাক ডাঙৰ বিপদত পেলাব পাৰে। তো যেতিয়া হোটেল ৰুমত থাকিবলৈ যায়, যিমানেই বিশ্বাস নকৰক কিয়, যিমানেই বিশ্বাসী নহওক কিয়, আপুনি সদায় এইকেইটা বস্তু ধ্যান ৰাখিব যে আইডেণ্টি প্ৰুফ আৰু নিজৰ ছিগনেচাৰ যাতে নিজে কৰে। নহ'লে ভৱিষ্যতে যদি কিবা অসুবিধা হয় তাত, তেতিয়াহ'লে আপুনি হয়তো ফাঁচি যাব পাৰে, নহ'লে আপোনাক জানি বুজি কোনোবাই ফচাই দিব পাৰে, আৰু ইয়াৰ পৰা ওলোৱাটো বহুত বেছি প্ৰব্লেম হৈ যাব আপোনাৰ। গতিকে এই বস্তুকেইটা সদায় মনত ৰাখিব, এই ভুলকেইটা কেতিয়াও নকৰিব।